Good evening everyone. আজি আমি মোডৰ গ্ৰুপ ফ্ৰিকুৱেন্সি ডিস্ট্ৰিবিউশনৰ এটা সামলম ইম্পৰ্টেন্ট সামলম তো চাই লবা কি কৰিব লাগে তো কোৱেশ্চনটো আছে ডিটাৰমাইন মোড ফ্ৰম দ্য ফলোইং ডিস্ট্ৰিবিউশন মাৰ্কস দিয়া আছে 1 to 5 6 to 10 নাম্বাৰ অফ ষ্টুডেন্ট দিয়া আছে তো এটা বস্তু মত ৰাখিম মোডত সদায় এই যোনটো মাৰ্কস বিলাক দিয়া থাকিব নহয় এটো গ্ৰুপ ফ্ৰিকুৱেন্সি ডিস্ট্ৰিবিউশনত কন্টিনিউয়াস হ'ব লাগে তো আমাৰ কন্টিনিউয়াস হৈ থকা নাই তো আমি যদি কন্টিনিউয়াস কৰি লও তো কেনেকুৱা হ'ব চাবাচোন তো কন্টিনিউয়াস যদি হৈ যায় তো 1 to 5 আছে তো আমি কি কৰো 0.5 এটা প্ৰথমটোৰ পৰা হেই কৰি লো মাইনাস কৰি দিও আৰু সেকেন্ডলত প্লাস কৰি দিও 0.5 এ কি হলো হয় না বেলেগতো হ'ব পাৰে একচুয়ালি গ্যাপ লোৱা হয় 5 আৰু 6 ৰ গ্যাপ কিমান 1 দেখিছা তাক হাফ কৰি দিবা তো 1 ৰ গ্যাপক যদি হাফ কৰি দিয়া 0.5 হয় তো সেই 0.5 টো আমি 1 ৰ পৰা মাইনাস কৰি দিলে কিমান হ'ব 1 ৰ পৰা মাইনাস কৰিলে আমাৰ হ'ব 0.5 টু ইফালে 5 ৰ পৰা প্লাস কৰি দিবা 5.5 তো 0.5 যে হ'ব সদায় এনেকুৱা নহয় কিছুমান যদি কোৱেশ্চন কমপ্লেক্স ঘুৰাই দিয়ে তেতিয়া এই দুটাৰ গ্যাপ যে আছে নহয় এই দুটাৰ গ্যাপ কি কৰে অলপ বেছি বঢ়াই দিয়ে তেতিয়া তুমি এই ডিফাৰেন্সটো লবা তো যি নৰ্মাল কোৱেশ্চনত তোমাক 0.5 এ থাকে নেক্সট আকৌ কি হ'ব ইফালে 6 ৰ পৰা তুমি মাইনাস কৰা 0.5 তো 5.5 হ'ব ইফালে হৈ যাব 10.5 তো এতিয়া সো এইটো কন্টিনিউটি আহি গল হয়নে আগতে আহা নাছিলে তো হেনে কৰি ইয়াতো তোমাৰ নেক্সট হ'ব 10.5 to 15.5 ইফালে 15.5 to 20.5 ইফালে হ'ব তোমাৰ 20.5 25.5 আৰু ইফালে 26.5 30.5 31 ৰ পৰা গুছি গলে আকৌ হ'ব তোমাৰ 30.5 35.5 আকৌ ইফালে হ'ব 35.5 40.5 আৰু লাষ্টটো 40.5 to 45.5 তো এনেকৈ আমি ক্লাস আমি বাউন্ডাৰীটো উলাই ললো এতিয়া আমি সাম মোডৰ ৰুলস আছিলে সবতকে হাইয়েস্ট ফ্ৰিকুৱেন্সি চাব লাগে তো হাইয়েস্ট ফ্ৰিকুৱেন্সিৰ কোনটো আছে সাউ 32 আছে এই যোনটো 32 হাইয়েস্ট ফ্ৰিকুৱেন্সি আছে ইয়াক আমি f1 দি ডিনোট কৰো আৰু তাৰ আগৰ ফ্ৰিকুৱেন্সি যোনটো আছে হেতু f0 হয় আৰু তাৰ পিছৰটো f2 হয় তো আমি ফৰ্মুলাটোত মডেল ফৰ্মুলাত আমি এটো ইউজ কৰিম যি নহক হাইয়েস্ট ফ্ৰিকুৱেন্সি 32 আছে এটোক আমাক মডেল ক্লাস বুলি কয় তো আমি তলত মডেল ক্লাসটো এটো পাই যাম ঠিক আছে কি 32 হাইয়েস্ট হয় তাৰ মডেল ক্লাস কোনটো আছে এটো আছে হয়নে তো এতিয়া আমি মডেল ফৰ্মুলাটো লিখি দিও mod ইকুয়াল টু l প্লাস হ'ব মানে লোৱাৰ লিমিট ল'ব লাগিব আৰু ইফালে f1 minus f0 কৰিব লাগিব আৰু টুৱাইস f1 minus f0 minus f2 হয়নে আৰু ইনটু হৈ যাব i তো মানে ইন্টাৰভেলৰ গ্যাপটো কিমান চাম তো জিননক আমি তো অলৰেডি মডেল ক্লাসটো পাই গলো 15.5 তো আমি এতে লোৱাৰ লিমিটটো 15.5 লৈ লম বুজি পাইছা তো কৰপা লৈছো এইটো 15.5 क्योंकि हाईएस्ट फ्रिक्वेंसी 32 আছে তো ইয়াৰ পা লব লাগিব লোৱাৰ লিমিটটো বাকি তোমাৰ প্লাস হৈ গল f1 অলৰেডি আমি উলাই ৰাখিছিলো এটো f1 32 হয় আৰু f0 16 হয় তো হৈ গল 32 minus 16 আৰু ইফালে হ'ব 2 into 32 minus 16 আৰু f2 কিমান আছিল f2 এটো f2 24 আছিল তো 24 into i মানে কি জানানে এই গ্যাপটো চাব লাগিব এই বিলাকৰ গ্যাপ চোৱা এটো গ্যাপ কিমান আছিল গ্যাপ তো গ্যাপ টু 5 আছে তো এখানে আমি ডাইরেক্টলি কি লিখিম 5 লিখি লিম তো এখানে আমি এটা ক্যালকুলেট কৰি দু ক্যালকুলেট কৰিলে কিমান হ'ব চাও 15.5 plus 32 minus 16 তো ইফালে হৈ গল 16 ইফালে 64 minus 40 24 into 5 তো आंसर कैंसिल কৰাৰ পিছত আমি পাম 15.5 plus ইয়াতে कैंसिल কৰো 33 কিমান আহিল 3.33 আহিল तो इक्वल टू आंसर 18.83 आंसर थैंक यू